হাজোৰ ঐতিহাসিক খৰগৰি মন্দিৰত শিৱৰাত্ৰি মহোৎসৱত উখল মাখল পৰিৱেশ। আজি মহাশিৱৰাত্ৰি। সমগ্ৰ ৰাজ্যৰ লগতে তীৰ্থনগৰী হাজোৰ তীৰ্থস্থানসমূহত দেখা গৈছে বীৰ দি বাট নোপোৱা অৱস্থা। প্ৰতিখন তীৰ্থস্থানতে পুৱাৰে পৰা ভক্তৰ লানি নিচিগা সোঁত। বিশেষকৈ ইতিহাসে ঢুকি নোপোৱাৰে পৰা হাজোৰ ঐতিহাসিক খৰগৰি মন্দিৰৰ আছে এক বিশেষ মহত্ব। এই মন্দিৰত পূজা অৰ্চনা আগবঢ়ালে সিদ্ধি হয় মনোকামনা, লগতে নিঃসন্তান দম্পতীয়ে লাভ কৰে সন্তান। নিজৰ উপযুক্ত পাত্ৰ আৰু পাত্ৰী পোৱাৰ আশাৰে বহুতে পূজা অৰ্চনা আগবঢ়াই আহিছে এই ঐতিহাসিক খৰগৰি মন্দিৰত। এই মন্দিৰৰ আছে আন এক লোকবিশ্বাস। এই অঞ্চলৰ গোধনৰ জন্ম হ'লে গোধনৰ প্ৰথম দুগ্ধখিনিৰে এই মন্দিৰত ভোগ দিয়া পৰম্পৰা বহুদিনীয়া। এনে বহুতো লোকবিশ্বাস আৰু ঐতিহাসিক পৰম্পৰাৰে খৰগৰি মন্দিৰত এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে মহাশিৱৰাত্ৰি ব্ৰত মহোৎসৱ। আজি মহাশিৱৰাত্ৰি উৎসৱ শিৱ চতুৰ্দশী। আজি এই পবিত্ৰ দিনটোত হিন্দু ধৰ্মাৱলম্বী লোকসকলে আজি শিৱ বাবাক এইখনত পূজা অৰ্চনা কৰে। আৰু আজি ঠিক তেনেদৰে আমাৰ তেতেলীয়া নিৰ্বাসী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত স্থাপন কৰা এই শ্ৰী শ্ৰী হৰগৰি মন্দিৰ অনুষ্ঠানতো আমি দুদিনীয়া কাৰ্যসূচীৰে এই মহাশিৱৰাত্ৰি ব্ৰত আয়োজন কৰিছোঁ। আজিৰ এই প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ ৰাতিপুৱা শিৱ পুৰাণ পাঠ, 11 বজাত নগৰ কীৰ্তনৰ আদি কৰি দুপৰীয়া আমাৰ ঢুলীয়া ওজাৰ তেওঁলোকৰ প্ৰদৰ্শন কৰিব আৰু নিশা নাগাৰা নামেৰে আজিৰ আমাৰ এই প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰিব। অহাকালি আমাৰ দুপৰীয়া ছোৱালী নাগাৰা নামেৰে আমাৰ এই শিৱৰাত্ৰি ব্ৰত মহোৎসৱৰ সমূহ কাৰ্যসূচীৰ সামৰণি পৰিব। তেতালীয়া নিৰ্বাসী হৰগৰি মন্দিৰত আমাৰ সমূহ ৰাইজে মিলিত হৈ এই শিৱৰাত্ৰি ব্ৰত যি পালন কৰা হ'ল, ইয়াত সমস্ত ৰাইজ আহি যথেষ্ট সমাজ জমা হৈছে। ইয়াত আহি পেলাই সমাজ সকলো আহি ইয়াতে যোগদান কৰি মহাভোগ পৰমভোগ ইয়াত খাৱা বিতৰণ কৰা হৈছে। আৰু ইয়াৰ লগে লগে শিৱৰাত্ৰি মহাব্ৰতৰ ৰাতিপুৱা 7 বজা 6 বজাৰ পিছত মহাপ্ৰসাদ দিয়া হ'ব। ৰাতি নাগাৰাৰ নাম আছে, ছোৱালীৰ নাম আছে। অহাকালি 1 বজাৰ পৰা 2 পাৰ্টি ছোৱালীৰ নাম আছে, তাতে মহাভোগ চলিব। আৰু ইয়াত শিৱৰাত্ৰি ব্ৰত কেনেধৰণে পালন কৰা হয়, ইয়াত যোনে ঠিক শুদ্ধভাৱে বগা অন্তৰেৰে গাখীৰ ঢালা আৰু মনৰ ভাৱৰ লগত মিলাব লাগিব। যাৰ মন শুদ্ধ আছে তাৰ গাখীৰ নিদিলেও হ'ব। আৰু 3টা বেলপাতা দি পূজা কৰা হয়। আয়া বাক্যমান যাৰ এয়া কৈছে তেওঁৰ চকুৰ পানী ওলবই। চকুৰ পানী যে যোনে শিৱলিংগত পেলাই দিব পাৰিছে তেওঁৰে ভক্তি আছে। আমি যদিও কৰিছোঁ, আমাৰ আচলতে হোৱা নাই। মই যদিও আনক কোৱা আছে, মই নিজে কৰিব পৰা নাই। গতিকে তোমালোকে কৰিলেও তোমালোকৰ জৰিয়তে মই কিয় অলপমান তেওঁৰ ওচৰত মুক্তি পাওঁ, সেইকাৰণে অসমৰ ৰাইজক মই প্ৰাৰ্থনা জনাই এই ব্ৰতটো যেন শুদ্ধভাৱে পালন কৰে। আৰু শিৱৰাত্ৰিৰ ব্ৰতৰ ভিতৰত যিমান পাৰে প্ৰাণী হত্যা নকৰিবা, আৰু পাৰিলে ওজাগাৰ থাকিব লাগে। আৰু মাই দেউতাক যোনে প্ৰণাম কৰিব পাৰিছে, তিৰোতা স্বামীক শুশ্ৰূষা কৰিব পাৰিছে, তেওঁৰে ব্ৰত হ'ব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী। আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhatiahom@gmail.com।